আপোনালোকে নিশ্চয় মোৰ থাম্বনেইলটো দেখি গম পাইছে আসাম পুলিচৰ আপোনালোকৰ কেতিয়া হ'ব পাৰে ইণ্টাৰভিউ কেতিয়াকৈ হ'ব এই ভিডিঅ'টো মই ডিটেইলছত জনাই দিম আৰু ইণ্টাৰভিউ হ'লে কেতিয়াৰ পৰা আপোনালোকৰ আসাম পুলিচৰ ইণ্টাৰভিউ অনুষ্ঠিত হ'ব পুলিচৰ হওক কমাণ্ডো বেটেলিয়নৰ হওক আপোনালোকৰ ফৰেষ্টৰ হওক মোক বহুতেই কমেণ্ট কৰি আছিল প্ৰায় কমেণ্ট কৰি আছিলে যে দাদা আসাম পুলিচৰ কেতিয়া ইণ্টাৰভিউ হ'ব ফৰেষ্টৰ কেতিয়া ইণ্টাৰভিউ হ'ব কমাণ্ডোৰ কেতিয়া ইণ্টাৰভিউ হ'ব আৰু আসাম পুলিচৰ পোষ্ট বাঢ়িবনে আৰু আপোনালোকৰ কমাণ্ডো বেটেলিয়ন ভেকেঞ্চিটো বাঢ়িবনে বা ইনক্ৰিজ হ'বনে মোক তেনেধৰণে বহুতেই কমেণ্ট কৰি থকা আছিলে এই ভিডিঅ'টোত মই ভাবোঁ আপোনালোকৰ দুই মিনিটৰ এটা মই ভিডিঅ' বনাই দিম এই ভিডিঅ'টোত আপোনালোকৰ সম্পূৰ্ণ এটা আপোনালোকে ধুনীয়াকৈ এটা আপডেট পাই যাব আসাম পুলিচৰ আপোনালোকৰ ইণ্টাৰভিউ কেতিয়ালৈ হ'বলৈ গৈ আছে আৰু ভেকেঞ্চি বাঢ়িবনে নাই সদ্যহতে মই প্ৰথমতে ক'ম আপোনালোকৰ আসাম পুলিচত ভেকেঞ্চি নাবাঢ়ে আসাম পুলিচৰ ভেকেঞ্চি নাবাঢ়ে আপোনালোকে আসাম পুলিচত নতুনকৈ আপোনালোকে অনলাইন এপ্লাই কৰিবলৈ পাব আপোনালোকৰ নতুন ভেকেঞ্চি আহিব আপোনালোকৰ নতুনকৈ ভেকেঞ্চি আহিব কিন্তু ভেকেঞ্চি আসাম পুলিচত নাবাঢ়ে কমাণ্ডো বেটেলিয়নটো তাৰপিছত ক'ম মই কমাণ্ডো বেটেলিয়নটোতো আপোনালোকৰ ভেকেঞ্চি বাঢ়িব আৰু ইনক্ৰিজো হ'ব আপোনালোকৰ কমাণ্ডো বেটেলিয়নত CM ছাৰে নিশ্চয় কৈছে নতুনকৈ দুটা কমাণ্ডো বেটেলিয়ন গঠন কৰিব গতিকে তাৰ কাৰণে ভেকেঞ্চি এৰিব আৰু আপোনালোকৰ ভেকেঞ্চিটো ইনক্ৰিজ হ'ব কাৰণ কেলৈ দুটা বা তিনিটা আপোনালোকে নিশ্চয় গম পায় তিনিটা ভেকেঞ্চিত কেতিয়াও ইণ্টাৰভিউ অনুষ্ঠিত নহয় তাত আপোনালোকৰ ভেকেঞ্চি কমাণ্ডৰ ইনক্ৰিজ হ'ব আৰু আসাম পুলিচত আপোনালোকৰ ভেকেঞ্চিটো নতুনকৈ বাঢ়িব তাৰপিছত আহি গ'ল ফৰেষ্টৰটো আপোনালোকক কৈ গ'লোঁ ভেকেঞ্চিখিনি আপোনালোকৰ নতুনকৈ অনলাইন এপ্লাই আহিব আপোনালোকৰ ভেকেঞ্চি তাত কোনো ধৰণে ইনক্ৰিজ নহয় আপোনালোকে পুলিচ আৰু ফৰেষ্টত ভেকেঞ্চি ইনক্ৰিজ নহয় কিন্তু কমাণ্ডত ভেকেঞ্চিটো ইনক্ৰিজ হৈ যাব আৰু ভেকেঞ্চি কিমান ইনক্ৰিজ হ'ব সেইখিনি কথা এতিয়া মই ক'ব পৰা নাযায় কিন্তু আপোনালোকৰ দুটা বেটেলিয়নৰ কাৰণে এটা বস্তু মই ক'ব পাৰোঁ 2000 পৰা আপোনালোকৰ 2400 বা 2500 আপোনালোকে ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব তাৰ ভিতৰতে ছোৱালীৰো আপোনালোকে বহুত এটা ভেকেঞ্চি আহিব ল'ৰাও আহিব গতিকে আপোনালোকৰ কমাণ্ডো এইখিনি আপোনালোকৰ ভেকেঞ্চি বহুতেই আপোনালোকে দেখিবলৈ পাব কাৰণ কেলৈ নতুনকৈ দুটা বেটেলিয়ন গঠন কৰিব আৰু ইণ্টাৰভিউ কেতিয়া হ'ব CM ছাৰে কোৱা মতে আপোনালোকৰ নৱেম্বৰ বা ডিচেম্বৰ মাহত আপোনালোকৰ ইণ্টাৰভিউ অনুষ্ঠিত হ'ব বুলি কৈছে কিন্তু মোৰ থাম্বনেইলটোত আপোনালোকে নিশ্চয় দেখিছে যে ইণ্টাৰভিউটো দেৰি হ'ব নেকি তো মই এইটো কাৰণে কৈছোঁ যে আপোনালোকৰ ইণ্টাৰভিউটো এবাৰ নৱেম্বৰ ডিচেম্বৰ হোৱাটো ইমানটা আপোনালোকৰ চান্স নাই কিন্তু যদি নৱেম্বৰ বা ডিচেম্বৰত আপোনালোকৰ ইণ্টাৰভিউটো হৈ যায় আপোনালোকৰ কাৰণেই ভাল কিন্তু মোৰ মতে কৈছোঁ যে আপোনালোকৰ নৱেম্বৰ ডিচেম্বৰত আপোনালোকৰ আসাম পুলিচৰ ইণ্টাৰভিউটো নহয় তাৰ ৰিজন কি মই আপোনালোকক কৈ দিছোঁ শুনক আপোনালোকে নিশ্চয় গম পায় কমাণ্ডো ভেকেঞ্চি এতিয়া নতুনকৈ আপোনালোকৰ অনলাইন এপ্লাই হ'ব বা ভেকেঞ্চিখিনি ইনক্ৰিজ হৈ যাব আৰু এতিয়ালৈকে অসম পুলিচৰ আপোনালোকৰ যিটো বাজেট এতিয়ালৈকে ইতিমধ্যে বাজেটত ধৰা হৈছে বাজেট যেতিয়া ধৰিব বাজেটখিনি ধৰাৰ পিছত আপোনালোকৰ 17 জুনৰ পৰা আপোনালোকে নিশ্চয় মই ভিডিঅ'ত কৈছিলোঁ যে আপোনালোকৰ পুলিচত কিমান পোষ্ট খালী আছে ফৰেষ্টত কিমান খালী আছে বা কমাণ্ডো বেটেলিয়নটোত কিমান ভেকেঞ্চি দিব পাৰিব তেওঁলোকৰ আকৌ CM ছাৰে পঠিয়াইছে গৃহ বিভাগলৈ পুলিচত পঠাইছে কমাণ্ডোত পঠাইছে তেনেকৈ ধৰক ADRE বা এগ্ৰিকালচাৰ সকলোখিনি ডিপাৰ্টমেণ্টতে CM ছাৰে এখন মানে কি হয় নটিচ পঠিয়াইছে ক'ত কিমান ভেকেঞ্চিখিনি খালী আছে সেই ভেকেঞ্চিখিনি যেতিয়া খালী আছে আপোনালোকক আকৌ এটি নতুনকৈ আকৌ ৰিপ্লাই কৰিব CM ছাৰক 17 তাৰিখে ৰিপ্লাইটো কৰিব যাতে ভেকেঞ্চিখিনি পুলিচত কিমান খালী আছে কমাণ্ডো বেটেলিয়নটোত কিমান নতুন পোষ্ট এড কৰিব পাৰিব আৰু ফৰেষ্টত কিমান পাৰিব বা এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত হওক ADRE হওক বা টিচাৰত হওক সকলো ধৰণে ভেকেঞ্চিখিনি কিমানটো আপোনালোকৰ ভেকেঞ্চি দিব পাৰিব তাত CM ছাৰ আকৌ 17 তাৰিখলৈ CM ছাৰৰ তাত এটা আকৌ নটিচ যাব তো সেই নটিচটো অনুযায়ী চাই আপোনালোকৰ SLPRBত আকৌ এটা নটিচ যাব তাৰপিছতে CM ছাৰৰ তাৰ পৰা ৰিপ্লাই গৈ CM ছাৰৰ তাৰ ৰিপ্লাই যাব CM ছাৰে চাব তাৰপিছত এটা SLPRBত যাব SLPRBত যোৱাৰ পিছতে আপোনালোকৰ কমাণ্ডো নটিফিকেশ্যন উলিয়াই দিব বা পুলিচৰ উলিয়াই দিব বা ফৰেষ্টৰ উলিয়াই দিব সকলোখিনি এগ্ৰিকালচাৰৰ পৰা ধৰি চবৰে উলিয়াই দিব কিন্তু বেলেগত নুলিয়ালেও আপোনালোকৰ কমাণ্ডো ভেকেঞ্চিখিনি আপোনালোকৰ ইনক্ৰিজ কৰি দিব আৰু নতুনকৈ অনলাইন এপ্লাই কৰিব সেইটো কাৰণে কৈছোঁ আপোনালোকৰ ইণ্টাৰভিউটো মানে লেট হোৱা বহুতেই চান্স আছে মোৰ মতে আপোনালোকৰ CM ছাৰে কোৱা মতে নৱেম্বৰ ডিচেম্বৰত কৈছে নৱেম্বৰ ডিচেম্বৰত নহ'ব পাৰে এবাৰ ইণ্টাৰভিউটো আপোনালোকৰ আন ছিজনত হ'ব লিখীয়া এনেকুৱা লাগিছে জানুৱাৰী নহয় চাৰি আপোনালোকৰ ফেব্ৰুৱাৰী মাহত এবাৰ ইণ্টাৰভিউটো আসাম পুলিচৰ হোৱা বহুতেই বেছি এটা চান্স আছে মোৰ ফালৰ পৰা মই কৈছোঁ আৰু এইখিনি কথা মোৰ কথাখিনি আপোনালোকৰ লগত মিলিছে নে নাই আপোনালোকে ক'ব যদি মিলিছে আপোনালোকে এটা কমেণ্ট দিব দাদা আমাৰ লগতো কথাখিনি যাতে মিলিছে বা এইটোৱে আছিলে এটা সৰু সুৰা ভিডিঅ' বা আপোনালোকক মই কমেণ্ট কৰি থকা দেখি আপডেটটো দিওঁ বা মোৰ ইউটিউব চেনেলটো যদি আপোনালোকে প্ৰথমবাৰ আহিছে ভিডিঅ'টো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু ফিজিকেলটো আপোনালোকে ভালকৈ কৰি থাকিব থেংক ইউ